আটাইতকৈ গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰে বিষয়া কৰ্মচাৰী, অধ্যাপক অধ্যাপিকা, শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলে। যোৱা লোকসভা নিৰ্বাচনৰ সময়ত বিভিন্ন নিৰ্বাচনৰ ফলাফল যেতিয়া আমি সমীক্ষা কৰোঁ, তেতিয়া আমাৰ দলৰ মাজত এটা সমীক্ষা মোৰ ওচৰলৈকে আহিলে যে মুখ্যমন্ত্ৰী মহোদয়, আমি 2-4টা জেগাত ভোট কম পাইছোঁ, কাৰণ চৰকাৰী কৰ্মচাৰীসকলে আমাক অলপ বেয়া পাইছে। তেতিয়া মই কথাটো শুনি মই অলপ আচৰিত হ'লোঁ যে প্ৰথমবাৰৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে টকা নিদিয়াকৈ চাকৰি পাইছে, তাৰমানে আমি টকা লৈ চাকৰি দিব লাগিছিল নেকি? ট্ৰেন্সফাৰ পোষ্টিঙত কোনেও ক'তো টকা খৰচ কৰিব নালাগে, বেয়া কিয় পাব লাগে? মই অলপ উৎসুকতাৰে সৈতে কথাটোত আৰু অলপ সোমাই গ'লো। মই সুধিলোঁ, মোক অলপ ভাল কৰি বুজাই কওকচোন। তেতিয়া প্ৰথম উত্তৰ আহিলে যে আপুনি মুখ্যমন্ত্ৰী হোৱাৰ পিছত চৰকাৰী কৰ্মচাৰীসকলে বেছিকৈ কষ্ট কৰিবলগীয়া হৈছে আৰু সেইকাৰণে চৰকাৰখনক বেয়া পাইছে। এতিয়া আপোনালোকে চিন্তা কৰক যে আমি কাম কাৰ কাৰণে কৰোঁ? মুখ্যমন্ত্ৰী বা মন্ত্ৰীৰ ব্যক্তিগত ঘৰৰ কাম আমি কোনেও নকৰোঁ। আমি কাৰ কাৰণে কাম কৰোঁ? আমি আমাৰ কাম কৰা অনুষ্ঠানটোৰ কাৰণে কাম কৰোঁ। আমি আমাৰ কাম কৰা ৰাজ্যখনৰ বিকাশৰ কাৰণে কাম কৰোঁ। আজি আমাৰ লগত যিখিনি এছিষ্টেণ্ট প্ৰফেচাৰ বা জুনিয়ৰ ইঞ্জিনিয়াৰ বা আন যিসকল গেজেটেড পোষ্টত কাম কৰিছে, তেওঁলোকে চাকৰি পাইছে। বহুজনে আগতে ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰি আছিল। আজিও আমাৰ সহপাঠীসকল বিভিন্ন ব্যক্তিগত কোম্পানীত কাম কৰে। সেই ব্যক্তিগত কোম্পানীসমূহত একোজন কৰ্মচাৰীয়ে কিমান পৰিশ্ৰম কৰিব লাগে তাৰ সম্পৰ্কে আমাৰ ধাৰণা আছে। আজি আমাৰ গুৱাহাটীতে, খানাপাৰা বা আন জাগাত বিভিন্ন ব্যক্তিগত বিশ্ববিদ্যালয় গঢ়ি উঠিছে। বিভিন্ন অসমত ব্যক্তিগত কলেজো গঢ়ি উঠিছে। সেই কলেজ আৰু ব্যক্তিগত বিশ্ববিদ্যালয়ত যিসকলে অধ্যাপনা কৰে, তেওঁলোকে কিমান কাম কৰিব লাগে তাৰ বিষয়েও আমি অৱগত। যিসকলে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কাম পাইছে, চাকৰি নোপোৱাৰ আগতে আমাৰ জীৱন কিমান কষ্টৰ আছিল তাকো আমি অনুভৱ কৰিব পাৰোঁ, কাৰণ আজিলৈকে আমি গৈ চাকৰিত যোগদান কৰাও নাই। আজিৰ দিনটোৰ পিছত আমাৰ পৰিৱৰ্তন হ'ব, কিন্তু যোৱাকালিতো আজিও আমাৰ মনত আছে। আমি কিমান বেছি পৰিশ্ৰম কৰিবলগীয়া হৈছিলে তাক আমি সকলোৱে অৱগত। কিন্তু আমাৰ ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলে চাকৰি পোৱা দিনৰ পিছতেই তেওঁলোকে যদি মানসিকতাৰ পৰিৱৰ্তন কৰে আৰু ৰাজ্যখনৰ বিকাশত যদি সহায় নকৰে, তেনেহ'লে চৰকাৰী চাকৰিৰ সৃষ্টি আৰু ইয়াৰ নিয়োগ দুয়োটাই এটা বিফল প্ৰয়োগ হিচাপে ৰৈ যাব। লাহে লাহে চৰকাৰসমূহে কি কৰিব যে কাম পাবৰ কাৰণে আউটচোৰ্চ মডেললৈকে গতি কৰিব। যে মোৰ কাৰ্যালয়টোত পুলিচ লাগে, মই কম কোম্পানী এটাই মোক চিকিউৰিটি দি দিব। মোক ইঞ্জিনিয়াৰিং কলেজত পঢ়াবৰ প্ৰফেচাৰ লাগে, মই কোনোবা এটা কোম্পানীৰ পৰা তাক লৈ ল'ম। মোক দুদিন পিছত মোক 3rd গ্ৰেড 4th গ্ৰেড এমপ্লয়ী লাগে, মই কোনোবা এটা সংস্থাক ক'ম যে মোক 3rd গ্ৰেড 4th গ্ৰেড এমপ্লয়ী কেইজন পঠাই দিব। আৰু দৰমহা তেওঁলোকে কিমান দিব? মিনিমাম ৱেজ, অৰ্থাৎ এজন চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীক তেওঁলোকে 12,000 টকা দিব, যিটো আন কোম্পানীসমূহত পাব পাৰে। মই এটাই কথা আজিলৈকে মই সমাধান কৰিব পৰা নাই যে আমি বেছি ভাল ব্যৱস্থা পোৱাৰ পিছত আমাৰ কাম কৰাৰ শক্তিটো কমি কিয় যায়? যেতিয়া আমাৰ কম ব্যৱস্থা আছিলে তেতিয়া মোক য'তেই চাকৰি দিয়ক মই তাতেই চাকৰি কৰিম,
যেতিয়া মোৰ কম ব্যৱস্থা আছিল তেতিয়া মোৰ ল'ৰা ছোৱালীৰো সমস্যা নাছিল, যেতিয়া মোৰ হাতত চাকৰি নাছিল মই কেৰেলা বেংগালুৰুত গৈও কাম কৰাত মোৰ আপত্তি নাছিল। কিন্তু চৰকাৰী চাকৰিটো পালেই প্ৰথমতে মোক ঘৰৰ কাষলৈ আনিব লাগিব, আৰু ঘৰৰ কাষত অনাৰ পিছত পাৰিলে এবাৰ অফিচটোত গৈ ভুমুকি মাৰি অহাৰ পিছতে মোক দৰমহা দিব লাগিব। এই যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোৱে আমাক ক'তো কেতিয়াও আগুৱাই লৈ যাব নোৱাৰে। ये ऐड स्किप कर लो और वो सवाल से प्रैक्टिस मत स्किप करना। নোৱাৰে। আমাৰ জীৱনত একোটা সুবিধা জনসাধাৰণক কাম কৰাৰ বাবে বাৰে বাৰে নাহে। ময়ো বিশ্বাস কৰোঁ যে ৰাইজক সেৱা কৰাৰ অপূৰ্ব সুযোগ আমি বাৰে বাৰে লাভ নকৰোঁ। আমাৰ জীৱন যিমান দীঘলীয়া হওক, প্ৰতিটো দিন মই অসমৰ মুখ্যমন্ত্ৰী হৈ নাথাকোঁ, কিন্তু যিমান দিনলৈ মই অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিব লাগিব ৰাজ্যৰ বিকাশৰ বাবে মই কাম কৰিব লাগিব, আৰু যেতিয়াই মই ক'ৰবাত কম্প্ৰমাইজ কৰিম তেতিয়াই মই মোৰ দায়িত্বৰ প্ৰতি অৱহেলা কৰা হ'ব। যেতিয়া আলোচনা হৈছিলে তেতিয়া মই আমাৰ কাৰ্যকৰ্তাসকলক মই উপদেশ দিছিলোঁ যে যিকেইজন চৰকাৰী কৰ্মচাৰীয়ে ক'লে যে বহুত বেছি কাম কৰিবলগীয়া হোৱাৰ কাৰণে আমি চৰকাৰখনক ভোট দিয়া নাই, মই আমাৰ কাৰ্যকৰ্তাজনক পৰামৰ্শ দিলোঁ যে আপোনালোকে মোৰ পৰা 10খন গামোচা লৈ গৈ সেই কৰ্মচাৰীকেইজনক গামোচাখন পিন্ধাই দিব, দি ক'ব যে অহাবাৰৰ পৰা আৰু 2 ঘণ্টাকৈ বেছি কাম কৰিব লাগিব। আমাক ভোটৰ প্ৰয়োজন নাই, ৰাজ্যৰ বিকাশ আমাৰ লক্ষ্য। ভোট আহিব, ভোট যাব, ক্ষমতা যাব, ক্ষমতা আহিব, কিন্তু ৰাজ্যৰ সৰ্বাংগীন বিকাশৰ লগত আমি কেতিয়াও ক'তো কম্প্ৰমাইজ নকৰোঁ। আজি আপোনালোকে অসম চৰকাৰলৈ আহিছে, যোৱা 3 বছৰত দুৰ্নীতিৰ বিৰুদ্ধে আমি কি ধৰণে সংগ্ৰাম কৰিছোঁ প্ৰতিটো দিনেই আপোনালোকে টিভিত দেখিছে, আৰু আমি এটা জিৰো সহনশীল, শূন্য সহনশীল নীতিলৈ আমি আগবাঢ়িছোঁ। মই বিশ্বাস কৰোঁ যে আমাৰ চৰকাৰৰ দিনত আৰু আগতো চৰকাৰী চাকৰি পোৱা প্ৰতিজন অসমক ভাল পোৱা যুৱক যুৱতীয়ে অসমৰ সৰ্বাংগীন বিকাশৰ বাবে কাম কৰিব। আমাৰ ৰাজ্যখনক ভাৰতৰ ভিতৰতে এখন শক্তিশালী ৰাজ্য হিচাপে আমি নিৰ্মাণ কৰিব লাগিব।